ইফালে প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে আৰক্ষীয়ে আটক কৰিছিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক। ৰেজাউল কৰিমৰ লগতে আমছুৰ ভালেমান সদস্যক আটক কৰিছিল আৰক্ষীয়ে। আটকাধীন ৰেজাউল কৰিম আৰু আমছুৰ সদস্যসকলক মুকলি কৰি দিয়াৰ পিছত আৰক্ষীয়ে মুকলি আকাশৰ তললৈ আহি আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল ৰেজাউল কৰিম চৰকাৰ। আমছুৱে না মুখ্যমন্ত্ৰী ডাঙৰ টাৰ্গেট কৰি লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক উচ্ছেদ যদি কৰিব লগা আছে, মুখ্যমন্ত্ৰী ডাঙৰ সকলোতে কি উচ্ছেদ নকৰে? এতিয়ালৈকে শ্বেতপত্ৰ কিয় প্ৰকাশ কৰা নাই মুখ্যমন্ত্ৰীয়ে? কিমান ফৰেষ্ট কোনে দখল কৰি আছে, কিমান পিজিআৰ ভিতৰত কোনে কিমান দখল কৰি আছে? কিয় মুখ্যমন্ত্ৰীয়ে কেৱল ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰিছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আমছু কি কথা কৈছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া এইখিনি শুনাৰ ধৈৰ্য কিয় নাই? ইমান চকীখনক ইমান পাতল কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰিছে? চকীখনক পাতল কৰাৰ পৰিৱৰ্তে গাম্ভীৰ কৰক যে ৰাইজে কি বিচাৰিছে, আমছুৱে কি বিচাৰিছে, মানুহখিনি পুনৰ সংস্থাপন বিচাৰিছে, অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে। আমি উচ্ছেদ বিৰোধী নহয়, উচ্ছেদ কৰাৰ আগত সেই মানুহখিনিক এটা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি ক্ষতিপূৰণ দি উচ্ছেদ কৰক। এইখিনি কাম মুখ্যমন্ত্ৰী নকৰি মানে সৰু ল'ৰাৰ দৰে তাৰমানে তেওঁৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে, হিন্দু ভোটাৰক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ কৈ দিব অমুকে আন্দোলন কৰিলে আমি উচ্ছেদ কৰি থাকিম। এইটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য নুগুচায়। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য হ'ব নোৱাৰে। এইটো এটা চেঙলীয়া বয়সত আচলতে হিন্দু মুছলিম সাম্প্ৰদায়িক তৰল কথা কোৱা এজন ব্যক্তিয়ে এইবিলাক ক'ব পাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে তৰলতকে তৰল মানে চিষ্টেমত তেওঁ যাব আৰম্ভ কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, সংবিধানৰ শপত খাইছে, সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন আৰু সমবিকাশ আৰু সমমৰ্যাদা দিয়াৰ কথা কৈ শপত খাইছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমখন হিন্দু মুছলমান কৰি অসমখন ধ্বংস নকৰিব। অসমত যিসকল মানুহক আপুনি নিৰ্যাতন কৰিছে, সেই নিৰ্যাতিত মানুহখিনিক ন্যায় দিয়ক।